নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 20 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুগলৰ দৰেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব মুগলৰ অহংকাৰ শৰাইঘাটৰ ৰণত পৰাজয় হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আগন্তুক নিৰ্বাচনত পতন ঘটিব হুংকাৰ প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে 26ৰ নিৰ্বাচনত ইতিহাসৰ পুনৰাবৃত্তি হ'ব মুগলৰ অহংকাৰ শৰাইঘাটৰ ৰণত পৰাজয় হৈছিল বুলি মন্তব্য গৌৰৱৰ এইবাৰ বিজেপিৰ অহংকাৰ শেষ হ'ব এছআৰৰ জৰিয়তে ইলেকশ্যন জিকাৰ পৰিকল্পনা কৰিছে বিজেপি দলে ভোটাৰ তালিকাৰ ভিতৰত খেলিমেলি কৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ চৰকাৰ হ'বলৈ গৈ আছে অসমত আমি 100খন আসনত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব আগবঢ়াম আগন্তুক নিৰ্বাচনক লৈ এইদৰে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা ব্ৰেকিং নিউজ কোকৰাঝাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা নিশা অধিক উত্তপ্ত হৈ পৰে কোকৰাঝাৰৰ পৰিস্থিতি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা ভয়ংকৰ সংঘৰ্ষত মৃত্যু হৈছে এজন লোকৰ ভয়ংকৰ সংঘৰ্ষত মৃত্যু হোৱা লোকজন ৰাজা বিস্মৃতি গুৰুতৰভাৱে আহত হৈছে 8জনতকৈও অধিক লোক জ্বলাই দিয়া হৈছে এখন বাহন কোকৰাঝাৰত গুৰুতৰভাৱে আহত আটাইকে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত কোকৰাঝাৰত পুনৰবাৰ হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে দুদিন পিছে কোকৰাঝাৰত অব্যাহত আছে এনে হিংসাত্মক ঘটনা ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান আন এটা গুৰুত্বপূৰ্ণ খবৰ ঘৰৰ পৰাই যোৱাকালি গ্ৰেপ্তাৰ কৰা হ'ল বিতৰ্কিত লেখিকা শিখা শৰ্মাক হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড শিখা শৰ্মাৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে কি শাস্তি হোৱাটো বিচাৰে আপুনিও জনাওক কমেণ্ট বক্সৰ শিখা শৰ্মাৰ বিৰুদ্ধে বিএনএছৰ 7টাকৈ গোচৰ ৰুজু কৰা হৈছে জুবিন গাৰ্গৰ চৰিত্ৰ খনন কৰা শিখা শৰ্মাক অৱশেষত গ্ৰেপ্তাৰ আৰক্ষীৰ জালত আছে শিখা শৰ্মা ক্ৰাইম ব্ৰাঞ্চে ধৰি লৈ আহিল যোৱাকালি শিখা শৰ্মাক 7টাকৈ ধাৰাত ইতিমধ্যেই গোচৰ ৰুজু কৰা হৈছে কিছু সময় পাছতেই পুনৰবাৰ আদালতত হাজিৰ কৰোৱা হ'ব আদালতত যোৱাকালিও হাজিৰ কৰোৱা হৈছিল তাৰ পিছত আৰক্ষীয়ে লৈছিল নিজৰ জিম্মাত 152-196-363 বিএনএছৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল জুবিন গাৰ্গক চূড়ান্তভাৱে অপমান কৰিছিল লেখিকা শিখা শৰ্মাই সীমা অতিক্ৰম কৰিছিল শিখা শৰ্মাই অৱশেষত জুবিন ফ্ৰেণ্ড ক্লাব আৰু গৰিমা শইকীয়া গাৰ্গে গোচৰ ৰুজু কৰিছিল তাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মাক আৰু আনপিনে শিখা শৰ্মাৰ দৰে বদমাছ থকাতকৈ নথকাই ভাল বুলি মন্তব্য কৰিছে এগৰাকী আৰক্ষী বিষয়াই যিদিনাই ফ্লেটত সোমাইছে সিদিনাৰ পৰাই অশান্তি কৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ ইটোৰ পিছত সিটো মুখা খোল খাইছে জুবিন গাৰ্গৰ চৰিত্ৰ খনন কৰা শিখা শৰ্মাই এৰিব লাগিব ফ্লেট শিখা শৰ্মাৰ দৰে অসমীয়া মানুহ থকাতকৈ নথকাই ভাল শিখা শৰ্মাই আমাৰ পৰিৱেশ নষ্ট কৰি পেলাইছে যিদিনা ফ্লেটত সোমাইছে সিদিনাৰ পৰাই অশান্তি কৰিছে শিখা শৰ্মাই আমাৰ গোটেই বিল্ডিঙেই অশান্তি কৰিছিল বিতৰ্কিত লেখিকাগৰাকীয়ে শিখা শৰ্মাৰ বিৰুদ্ধে আমি বিল্ডিঙৰ মালিককো অভিযোগ দিছিলোঁ বহুত কাজিয়া কৰে এই শিখা শৰ্মা নামৰ মহিলাগৰাকীয়ে প্ৰতিবেশী সকলোৰে লগত কাজিয়া কৰে শিখা শৰ্মাক ঘৰৰ পৰাই বাহিৰ কৰি দিব লাগে এইদৰে মন্তব্য কৰিছে শিখা শৰ্মাৰ ৰুমত থকা আন ৰুমমেটসকলে আন এটা গুৰুত্বপূৰ্ণ খবৰ শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট ইয়াৰ আঁৰত কোন গৰিমা শইকীয়া গাৰ্গে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে জুবিনৰ বাবে আমাক ন্যায় লাগে সেই ন্যায় আহিব ক্ৰিমিনেল জাষ্টিচ ছিষ্টেমৰ জৰিয়তে কামখিনি কৰিব লাগিব ন্যায়ালয়ে আৰু চৰকাৰৰ আইনমতে যোৱাকালি চৰিত্ৰ খননত নামি পৰা মোক আৰু আমাৰ পৰিয়ালটোক আক্ৰমণৰ লক্ষ্য কৰি লোৱা লোক আৰু জনা নজনা নতুন হঠাৎ সক্ৰিয় একাউণ্টবোৰ এনে কুটিল অভিযানৰে অংশ প্ৰশ্ন হ'ল ইয়াৰ আঁৰত কোন কিয় এইবোৰ কৰি থকা হৈছে কাৰ কি উদ্দেশ্য সাধন হৈছে মোৰ মৌনতাক নিষ্ক্ৰিয়তা বুলি ভুল কৰা উচিত নহয় মোৰ স্থিৰতাক দুৰ্বলতা বুলি ভুল কৰা উচিত নহয় আইনৰ প্ৰতি মোৰ বিশ্বাসক আপোচ বুলি
ভুল কৰা উচিত নহয় জুবিন গাৰ্গে ন্যায় পাবই লাগিব এইটোৱে হৈছে অন্তিম আৰু শেষ কথা এই সময়ত অসম আৰু অসমীয়াৰ বাবে ইয়াতকৈ ডাঙৰ আবেগ অনুভৱ হয়তো নাই আমি দৃঢ়ভাৱে তাতেই সুস্থিৰ হৈ থাকিব লাগিব সামাজিক মাধ্যমত এইদৰে পুনৰবাৰ পোষ্ট কৰি কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গে ন্যায় পাবই লাগিব ন্যায় নোপোৱালৈকে আমি মাত মাতি যাম বুলি সামাজিক মাধ্যমত পোষ্ট জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰৱৰ্তী খবৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ যোৱাকালি 4টা মাহ সম্পূৰ্ণ হ'ল ফাষ্ট ট্ৰেক আদালতত শুনানি নহ'লে জুবিন গাৰ্গে হয়তো নাপাব ন্যায় আদালতত জামিন আবেদন আটাইকেইটা অভিযুক্তৰ ছিংগাপুৰৰ আদালতে ক'লে অস্বাভাৱিক নহয় জুবিন গাৰ্গৰ মৃত্যু প্ৰথম দিনটোৰ পৰা এয়া এক হত্যাকাণ্ড বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে 4 মাহ কেৱল অপেক্ষা কৰিছে অসমবাসীয়ে অনুৰাগী আৰু পৰিয়ালবৰ্গই ন্যায়ক লৈ অসমবাসী আশাবাদী যদিও মনত শংকা তাৰ মাজতে জুবিন গাৰ্গৰ চৰিত্ৰ খননৰ বাবে উঠি পৰি লাগিছে একাংশ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি জনমানসত সেৱ কৰিবলৈ অভিসন্ধি চলিছে নেকি জুবিনবিহীন 4টা মাহত কি হ'ল কি নহ'ল তাক লৈ এতিয়া প্ৰশ্ন কৰিছে অসমৰ ৰাইজে পৰৱৰ্তী খবৰ শিখা শৰ্মাক কোনে ইন্ধন যোগাই ৰাখিছিল সেয়াই তদন্ত হ'ব লাগে শিখা শৰ্মাৰ দৰে যিসকল লোকে জুবিনদাৰ চৰিত্ৰ খনন কৰি আছে তেওঁলোকে জনা উচিত জুবিনদাৰ পৰিয়ালৰ সৈতে অসমীয়া সমাজ আগতেও আছিল আৰু এতিয়াও আছে ভৱিষ্যতেও থাকিব বিতৰ্কিত লেখিকা শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই মন্তব্য কৰিছে শিল্পী অজয় ফুকনে দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ শিখা শৰ্মাই জুবিন গাৰ্গৰ পৰিয়ালটোক বিশেষকৈ গৰিমা শইকীয়া গাৰ্গক অত্যাচাৰ কৰিছে তেওঁলোকক যিমান মানসিকভাৱে অশান্তি কৰিছে এয়া সম্পূৰ্ণ এক অপৰাধ শিখা শৰ্মা জেলত যোৱাটো উচিত শিখা শৰ্মাক এই কামৰ সৈতে জড়িত আছে বিজেপি চৰকাৰ পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ শিখা শৰ্মাক বিজেপি চৰকাৰে ইন্ধন যোগাই আছিল বুলি মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ অন্য এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জালুকবাৰী সমষ্টিৰ হৈ দলীয় আবেদন দাখিল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিদিশা নেওগৰ দলীয় আবেদন দাখিল কৰি ক'লে 26ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জালুকবাৰীৰ সমষ্টিৰ পৰা পৰাজিত কৰিব জালুকবাৰীৰ সমষ্টিৰ পৰাই 2026 চনৰ নিৰ্বাচনৰ ৰণদংকা বজাইছে প্ৰদেশ কংগ্ৰেছে উদলি মুদলি ৰাজীৱ ভৱন বহুকেইগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে যোৱাকালি টিকটৰ বাবে কৰিলে আবেদন প্ৰাক্তন মন্ত্ৰীৰ পৰা বিধায়কলৈ যুৱ নেতাৰ পৰা যুৱ নেত্ৰীলৈ যোৱাকালি দিনটোত ৰাজীৱ ভৱনলৈ আহিছিল বিভিন্নজন নিজৰ নিজৰ সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি কৰিছে আবেদন সকলোৰে লক্ষ্য 2026 চনৰ বিধানসভা নিৰ্বাচন 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া কংগ্ৰেছ দলত প্ৰাৰ্থিত্বসকলৰ ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে ৰাজীৱ ভৱনত এতিয়া ব্যাপক ভিৰ অব্যাহত আছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এলিভেটেড কৰিডৰৰ নিৰ্মাণ কৰি কমিশ্যন সংগ্ৰহৰ অংক কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ ধন ব্যৱহাৰ কৰিব লাগিছিল বান প্ৰতিৰোধৰ ক্ষেত্ৰতহে গৌৰৱ গগৈয়ে কৰা এই মন্তব্যৰ প্ৰত্যুত্তৰ বিজেপি দলৰ গৌৰৱ গগৈয়ে বিদেশৰ উন্নয়ন চাই ভাল পায় কিন্তু অসমৰ উন্নয়ন নিবিচাৰে বুলি কটাক্ষ গৌৰৱ গগৈক ভাৰতীয় জনতা পাৰ্টিৰ গৌৰৱৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ৰাজ্যিক বিজেপিৰ নেতাসকল আন এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া সমষ্টিক লৈ আকুৰগুজ অখিল গগৈ উজনি অসমত কোনো কাৰণত কম্প্ৰমাইজ নকৰে লুৰিণজ্যোতি গগৈয়ে ইফালে সমষ্টি আৰু প্ৰাৰ্থী সাজু অখিল গগৈৰ ৰাইজৰ দলৰ উজনি অসমত কম্প্ৰমাইজ কৰিলেও মিয়া সমষ্টিত মুঠেও কম্প্ৰমাইজ নকৰে বিধায়ক অখিল গগৈৰ ৰাইজৰ দলে মিয়া সমষ্টিত অধিক ব্যস্ততা দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ আসন বুজাবুজিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত সংঘাত অব্যাহত আছে কংগ্ৰেছৰ দখলত থকা কেইবাখনো আসন অখিল গগৈয়ে দাবী কৰাৰ বিপৰীতে নিজৰ স্থিতিত অটল গৌৰৱ গগৈ আসন বুজাবুজিত ভুল নহ'লে AIUDF এইবাৰ নিশ্চিন্ন হ'ব বুলি মন্তব্য অখিল গগৈৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDFে অখিল গগৈয়ে বিজেপিৰ বি টিম হৈ বুলি কাম কৰি আছে বুলি মন্তব্য AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ পৰৱৰ্তী খবৰ বাগুৰুম্বা
দখৌ কাৰ্যসূচীত অপমান কৰা হ'ল এবিচুৰ সভাপতি দীপেন বড়োক সৰুসজাই কৰ্মৰত আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ পৰা দুৰ্ব্যৱহাৰৰ বলি হ'ল দীপেন বড়ো অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উপস্থিত হোৱা এবিচুৰ সভাপতিগৰাকীক প্ৰৱেশত বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰি সামাজিক মাধ্যম আৰু সাংবাদিকৰ আগত ক্ষোভ দীপেন বড়োক চূড়ান্তভাৱে অপমান কৰা হ'ল সৰুসজাইত যি বাগৰুম্বা নৃত্যৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিল সেই সৰুসজাই ষ্টেডিয়ামতেই চূড়ান্তভাৱে অপমান কৰা হ'ল এবিচিৰ সভাপতি দীপেন বড়োক। আন এটা গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ষড়যন্ত্ৰ দুষ্টচক্ৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পেট আৰু চকী জালিয়াতি কৰি সামাজিক মাধ্যমত এৰিলে ভুৱা পত্ৰ দুষ্টচক্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিলৈ দুষ্টচক্ৰই লিখিছিল পত্ৰ কাৰ এতিয়া টাৰ্গেটত সোণোৱাল তাক লৈ চলিছে ব্যাপক চৰ্চা এটা ব্ৰেকিং নিউজ আজি উচ্ছেদ অভিযান আৰম্ভ হৈছে কাৰ্বি আংলং জিলাত 2159টা পৰিয়ালক ঘৰ খালী কৰাৰ দিয়া হৈছিল নিৰ্দেশনা উচ্ছেদৰ জাননীৰ পিছতেই হাহাকাৰ অৱস্থা উচ্ছেদিত ৰাইজৰ আজিৰে পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান উচ্ছেদৰ পূৰ্বে ঘৰ দুৱাৰ ভাঙি ঠাই এৰিলে বেদখলকাৰী ৰাইজে কাৰ্বি আংলঙত চলিছে উচ্ছেদ অভিযান পৰৱৰ্তী খবৰ ৰাজ্যই বিৰোধীৰ ভোট কাটিছে বিজেপি দলে অমিত শ্বাহৰ নেতৃত্বত চলিছে ভোট কৰ্তনৰ প্ৰক্ৰিয়া বিজেপিয়ে প্ৰতিটো বিধানসভা সমষ্টিত কাটিছে 10ৰ পৰা 15,000কৈ ভোট জনতাৰ অধিকাৰ হৰণ কৰি ক্ষমতা ধৰি ৰখাৰ কূটকৌশল বিজেপি দলে অব্যাহত ৰাখিছে ভোটাৰৰ নাম কৰ্তনৰ প্ৰক্ৰিয়া ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নামত ঠায়ে ঠায়ে বেমেজালি সংঘটিত হৈছে কৰবাত যদি ভোটাৰ তালিকাত মৃত ব্যক্তিৰ নাম সংযোজিত হৈছে আন কৰবাত আকৌ ভুৱা আপত্তি দাখিল কৰি হাৰাশাস্তি কৰা হৈছে খিলঞ্জীয়া মহিলা ভোটাৰসকলক ইফালে শোণিতপুৰৰ ডেকিয়াজুলিত দাবী ধমকিৰে নাগৰিকত্ব হৰণৰ চেষ্টা চলোৱাৰ অভিযোগ অশোক সিংগালৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে বিজেপি দলৰ নেতৃত্বত ৰাজ্যই চলিছে ভোটাৰ কৰ্তনৰ প্ৰক্ৰিয়া অসমতো প্ৰায়খন জিলাতেই দেখিবলৈ পোৱা গৈছে ভোটাৰ তালিকাৰ পুনৰীক্ষণত বিসংগতি ৰাইজে উত্থাপন কৰিছে চূড়ান্ত বিসংগতিৰ কথা আন এটা গুৰুত্বপূৰ্ণ খবৰ স্পেচিয়েল ৰিভিজন চমুকৈ এছআৰৰ নামত বৈধ নথিপত্ৰ থকাৰ পিছতো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বাবে অসম চৰকাৰে চৰকাৰী যন্ত্ৰক প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰাৰ বিৰুদ্ধে আৰু নলবাৰী গড়িয়া কন্যা সকিনা বিবিক বিদেশী সজাই পোষ্টটো বাংলাদেশ কৰাৰ বিৰোধিতা কৰি নাগৰিকত্ব আইন পুনৰীক্ষণ কৰাৰ দাবীৰে যোৱাকালি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ইমতিয়াজ হুছেইন এছআৰৰ বিৰুদ্ধে চৰকাৰক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ভাৰতীয় নাগৰিকক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বুলি আমছুৰ ফালৰ পৰা অভিযোগ উত্থাপন অন্য এটা খবৰ ফ্ৰম হাতৰ জৰিয়তে ভুৱা অভিযোগ উত্থাপন কৰি ভোটাৰক হাৰাশাস্তি কৰা হৈছে অসমত কোনো সমষ্টিত 15,000ৰ পৰা 25,000 পৰ্যন্ত ভোটাৰৰ বিৰুদ্ধে অভিযোগ আহিছে এই আটাইবোৰ অভিযোগেই ভুৱা অভিযোগকাৰী কোন সেয়া কোনেও নাজানে এই অভিযোগৰ নিষ্পত্তিৰ বাবে 10 দিনৰ সময় দিয়া হৈছে 10 দিনত কেনেকৈ 17,000 অভিযোগ নিষ্পত্তি কৰিব সংবাদমেল সম্বোধন কৰি অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক জালিয়াতিৰ অভিযোগ উত্থাপন তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ভোটাৰ তালিকাৰ বিসংগতি লৈ ভাৰতীয় জনতা পাৰ্টি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে বজাৰী সমষ্টিত বিজেপিৰ ভিতৰ চৰাত সংঘাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ দাবীৰে বহুদা বিভক্ত হৈছে বিজেপি বজালীত কাম কৰিব পৰা স্থানীয় প্ৰাৰ্থী নাই নেকি বজালীবাসীয়ে চালানী নহয় স্থানীয় প্ৰাৰ্থীহে বিচাৰিছে এই মন্তব্যৰে মুখ খুলিছে বিজেপিৰ নেতা ফণী পাঠকে তাৰ মাজতে আসন ভাগ বটোৱাৰক লৈ বজালীত
এজেপি বিজেপিৰ মাজত টনা আজোৰা দেখিবলৈ পোৱা গৈছে। মুঠতে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজত নিমিলা অংক অব্যাহত আছে। মিত্ৰতা হ'বনে নাই সেয়া এতিয়াও চূড়ান্ত হোৱা নাই। অন্য এটা খবৰ, এমাহতেই দুবাৰকৈ অসমলৈ আহিল প্ৰধানমন্ত্ৰী মোদী। নোকোৱাকৈয়ে গুচি গ'ল বহু কথা। বানপানী নিৰ্মূলৰ প্ৰতিশ্ৰুতি ক'ত গ'ল? কি হ'ল 16 মেত বাংলাদেশী খেদাৰ হুংকাৰ? কিয় এবাৰো প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে নক'লে জুবিন গাৰ্গৰ কথা? কিয় এবাৰো উপস্থিত নহ'ল জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত মোদী আৰু অমিত শ্বাহ? এমাহতেই দুবাৰকৈ অসম ভ্ৰমণ কৰি গুচি গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু এই অসম ভ্ৰমণৰ সময়ত এবাৰো জুবিন গাৰ্গৰ নাম উচ্চাৰণ নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিজৰ লাভৰ বাবেহে অসমলৈ ঘনাই ঘনাই আহিছে প্ৰধানমন্ত্ৰী মোদী। কেৱল মাত্ৰ নিৰ্বাচন জিকাৰ স্বাৰ্থতেই অসমলৈ আহি আছে মোদী। অসমৰ যিসমূহ সমস্যা, বানপানীৰ সমস্যাৰ কথাও এটাও উল্লেখ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। এইদৰে মোদীৰ অসম ভ্ৰমণক লৈ সৰব হৈ পৰিছে ৰাইজৰ দল। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এমাহ নহওঁতেই দুবাৰ অসম ভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই গুচি গ'ল প্ৰধানমন্ত্ৰী মোদী। দুমাহতো অনুষ্ঠিত নহ'ল বিৰোধীৰ এখনো বৈঠক। আসন বিতৰণতো কোনো সিদ্ধান্ত ল'ব পৰা নাই বিৰোধী ঐক্যই। এফালে বিজেপি এক্টিভ হৈ পৰিছে নিৰ্বাচনক লৈ, আনফালে এতিয়াও শুই আছে বিৰোধী দলসমূহ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ সামাজিক মাধ্যমত পোষ্ট বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। দেৱব্ৰত শইকীয়াই এইদৰে লিখে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, অসম ভ্ৰমণৰ নামত কেৱল ৰাজনীতি আৰু প্ৰশাসন কিয়? মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি অসমলৈ আহি বিহু উপভোগ কৰিবলৈ আহিছিল নে নিৰ্বাচনী টোপ দিবলৈ? 20 মিনিটৰ ভাষণত 9 মিনিট কেৱল কংগ্ৰেছক গালি পাৰিয়েই সময় কটালে, কিন্তু নিজৰ চৰকাৰৰ বিফলতা আৰু অন্তঃকৰণডল ডাকিবলৈ অপচেষ্টা চলালে। কেইটামান পোনপটীয়া প্ৰশ্ন আপোনালৈ। প্ৰশ্ন 1, ৱাশ্বিং মেচিনৰ ৰাজনীতি। আপুনি কংগ্ৰেছক সমালোচনা কৰে, কিন্তু আপোনাৰ কাষত বহি থকা শিক্ষা, স্বাস্থ্য, গড় কাপ্তানি আদিৰ দায়িত্বত থকা মন্ত্ৰীসকল জানো এসময়ত কংগ্ৰেছী নহয়? অৰ্থাৎ মোদী ডাঙৰীয়াই নিজৰ কেবিনেটৰ মন্ত্ৰীসকলক সমালোচনা কৰিছে আৰু পুৰণি কংগ্ৰেছীসকলে নিজেই হাত চাপৰি বজাইছে। প্ৰশ্ন নং 2, মিছা প্ৰতিশ্ৰুতি। 2014 চনত আপুনি কৈছিল 16 মেৰ পিছত বাংলাদেশীয়ে টালি টোপোলা বান্ধিব লাগিব। আজি 10 বছৰ হ'ল। কংগ্ৰেছ চৰকাৰৰ দিনত 2004ৰ পৰা 2014 আমি প্ৰায় 90,000 বিদেশীক বহিষ্কাৰ কৰিছিলোঁ, কিন্তু আপোনালোকে যোৱা 10 বছৰত 15,000ও কিয় বহিষ্কাৰ কৰিব নোৱাৰিলে? প্ৰশ্ন নম্বৰ 3, আপুনি আনক ঔৰংজেব বুলি কয়, কিন্তু আপোনাৰ নিজৰ লোকসভা সমষ্টি বাৰাণসীত মেচিন লগাই প্ৰাচীন মন্দিৰ বিগ্ৰহ ধ্বংস কৰি আপুনি নিজেই বৰ্তমানৰ ঔৰংজেবৰ ভূমিকা পালন কৰা নাইনে? আনকি অসমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ নামটো উচ্চাৰণ কৰিবলৈও আপুনি অস্বীকাৰ কৰিলে। ইয়াৰ কাৰণ কি সেয়া ৰাইজে বিচাৰ কৰিব। অসমলৈ আপোনাক আদৰণি, কিন্তু আৱেগৰ ৰাজনীতি আৰু মিছা প্ৰতিশ্ৰুতিৰে অসমীয়াৰ বিশ্বাস ভংগ নকৰিব। এইদৰে অসম ভ্ৰমণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। সামাজিক মাধ্যমযোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, চান্দা সংগ্ৰহৰ শীৰ্ষত বিজেপি দল। কেৱল 24-25 বৰ্ষতেই কোটি কোটি টকাৰ চান্দা। চান্দা সংগ্ৰহৰ টপত এতিয়া বিজেপি। কেৱল 24-25 বিত্তীয় বৰ্ষতেই 6,000 কোটি টকাৰ চান্দা লাভ বিজেপিৰ। নিৰ্বাচনী ট্ৰাষ্টৰ জৰিয়তে 3,689 কোটি টকাৰ চান্দা। সৰ্বমুঠ অনুদানৰ 62% বিজেপিয়ে লৈছে। বহু উদ্যোগপতিৰ পৰা বিজেপিয়ে লাভ কৰিছে কোটি কোটি টকাৰ চান্দা। অসমৰ ৰিং ৰোডৰ ঠিকা পোৱা কোম্পানীয়েও বিজেপিক দিছে কোটি টকাৰ চান্দা। 24-25 বৰ্ষত কংগ্ৰেছে লাভ কৰিছে 517 কোটি টকাৰ চান্দা। চান্দা সংগ্ৰহৰ শীৰ্ষত এতিয়া ভাৰতীয় জনতা পাৰ্টি। কেৱল 24-25 বিত্তীয় বৰ্ষতেই 6,000 কোটি টকাৰ চান্দা সংগ্ৰহ কৰিছে বিজেপি দলে। উদ্যোগপতিসকলে বিজেপি দলক কোটি কোটি টকাৰ চান্দা দিয়াক লৈ এতিয়া সৰব হৈ পৰিছে ভাৰতৰ বিৰোধী দলসমূহ।
পৰৱৰ্তী খবৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এটা মন্তব্যৰ পিছতে সমগ্ৰ ভাৰততে এতিয়া চৰ্চা আৰম্ভ হৈছে মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে বিজেপি দলে বিজেপি দলৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী মুছলমানক নিৰন্তৰ হিংসা তিৰস্কাৰ কৰি ৰাখিছে বিজেপিয়ে দেশৰ মূল খুঁটিৰ পৰা মুছলমানসকলক আঁতৰাই ৰখা হৈছে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে মুছলমানক ব্যৱহাৰ কৰে চৰকাৰে কেন্দ্ৰীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কেৰালাৰ মুখ্যমন্ত্ৰী বিজেপিৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ নাগৰিকত্ব আইন ৱাকফ আইনে মুখ্য ধাৰাৰ পৰা বিচ্ছিন্ন কৰিছে মুছলমানক ধৰ্মৰ ভিত্তিত বিজেপিয়ে নাগৰিকৰ মাজত বিভাজন আনিছে সংখ্যালঘুৰ উপাসনাস্থলীত বাৰে বাৰে আঘাত কৰিছে বিজেপি দলে মুখ্যমন্ত্ৰী পিনাৰায়ৰ মন্তব্যক লৈ সমগ্ৰ ভাৰতজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে বিজেপি দলে ভাৰতৰ মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিবলৈ চেষ্টা কৰিছে বুলি বিস্ফোৰক মন্তব্য কেৰালাৰ মুখ্যমন্ত্ৰীৰ অন্য এটা খবৰ ৰাজ্যত স্থাপন কৰা হৈছে এখনৰ পিছত আন এখন চিকিৎসা মহাবিদ্যালয় হাস্পাতাল মুকলি কৰা হ'ল মডেল হাস্পাতালসমূহ এয়া অসমবাসীৰ বাবে নিশ্চয়কৈ ভাল খবৰ কিন্তু হাস্পাতাল নিৰ্মাণৰ নামত কেৱল অট্টালিকাসমূহে জিলিকি আছে নেকি চিকিৎসালয়সমূহত চিকিৎসক নাৰ্ছ পৰ্যাপ্ত আছেনে উন্নত চিকিৎসাৰ বাবে কি সুবিধা আছে চিকিৎসালয়সমূহত চিকিৎসালয় হয় নিৰ্মাণ কৰিছে ঠিকেই কিন্তু ৰাজ্যৰ বহু চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নাৰ্ছ নাই এতিয়াও বহু চিকিৎসালয় এনেই পৰি আছে দিবলৈ এটা জৰুৰী খবৰ নতুন বছৰতেই আপুনি বনাব পাৰিব ড্ৰাইভিং লাইসেন্স নতুন বছৰতেই ড্ৰাইভিং লাইসেন্সক লৈ আহি গ'ল এটা ডাঙৰ খবৰ ড্ৰাইভিং লাইসেন্সক লৈ এই খবৰ এতিয়া ঘৰতে বহি আপুনি লাভ কৰিব লাৰ্ণাৰ লাইসেন্স আগৰ দৰে অফিসত বা কাৰ্যালয়ত হাৰি পতাৰ কোনো ধৰণৰ প্ৰয়োজন নাই আপোনাৰ ঘৰতে বহি আপুনি পাব লাইসেন্স ৰাইজৰ সুবিধাৰ বাবে মুকলি ডিজিটেল ড্ৰাইভিং লাইসেন্সৰ এই বিশেষ সুবিধা সেৱা সেতু পৰ্টেলত গৈ আপুনি ড্ৰাইভিং লাইসেন্সৰ বাবে কৰিব পাৰিব আবেদন EDL আৰু ERC লাভ কৰিব PDF ৰূপত আপুনি তাৰ পিছতেই পাব ড্ৰাইভিং লাইসেন্স মোবাইল লিংক যোগে লাভ কৰিব এই লাইসেন্স ড্ৰাইভিং লাইসেন্সক লৈ নতুন বছৰতেই এই নতুন নিয়ম জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ 6 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ AAA আঁচনিৰ ধন বিতৰণ হাজাৰ হাজাৰ যুৱকে পাব 1 লাখকৈ টকা মুখ্যমন্ত্ৰীয়ে কৰিছে ঘোষণা 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী শৰ্মাই CM AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব ধন প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা যুৱকসকলৰ একাউণ্টত ৭৫,০০০ যুৱকে পাব চৰকাৰৰ ফালৰ পৰা 2 লাখকৈ টকা 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধনৰাশি চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই নিবনুৱা যুৱকসকললৈ এই ডাঙৰ তথা এক ভাল ঘোষণা কৰিছে দিবলৈ যোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আকৌ গৰুখুটিত বেদখলকাৰীৰ আতংক গৰুখুটি প্ৰকল্পৰ কৃষি সৈনিকক বেদখলকাৰীয়ে আক্ৰমণ কৰাৰ অভিযোগ প্ৰকল্পটোত চৰকাৰে নতুনকৈ আবণ্টন কৰিছে ৩,৭০০ বিঘা ভূমি সেই ভূমিতেই বেদখল কৰাৰ অভিযোগ আনিছিল কৃষি সৈনিকসকলে ইয়াকে লৈ কৃষি সৈনিকসকলক বেদখলকাৰীয়ে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে আনফালে আক্ৰমণৰ অভিযোগ খণ্ডন কৰিছে বেদখলকাৰীয়ে মুঠতে গৰুখুটি প্ৰকল্পত পুনৰবাৰ অঘটন দেখিবলৈ পোৱা গৈছে বিতৰ্কিত গৰুখুটি প্ৰকল্পত মোতায়েন কৰা হৈছে শ আৰক্ষী আৰু সেনাবাহিনীক পৰৱৰ্তী খবৰ মাজুলীৰ ভকত চাপৰিবাসীৰ বাবে অৱশেষত এটা ভাল খবৰ আহিছে ভকত চাপৰিৰ গৰাখহনীয়া ৰোধৰ বাবে বিশেষ পদক্ষেপ জলসম্পদ বিভাগৰ ৰাইজৰ দাবী অনুসৰি মেগা টিউব দি ভকত চাপৰিলৈ সোমাই অহা মূল খুঁটি বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ চৰকাৰৰ এই খুঁটি বন্ধ হোৱাৰ লগে লগে উপকৃত হ'ব 16খন গাঁৱৰ ৰাইজ
এটা ব্ৰেকিং নিউজ গণৰাজ্য দিৱসৰ প্ৰাকখনত ৰাজধানী দিল্লী ৰক্তাক্ত কৰাৰ ষড়যন্ত্ৰ গণৰাজ্য দিৱসৰ প্ৰাকখনত ৰাজধানী উৰুৱাই দিয়াৰ পৰিকল্পনা ৰাজধানী দিল্লী ৰক্তাক্ত কৰাৰ ষড়যন্ত্ৰত নামিছে সন্ত্ৰাসবাদী 10ৰো অধিক সন্ত্ৰাসবাদীৰ তথ্য লাভ কৰিছে দিল্লী আৰক্ষীয়ে সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ দিল্লী আৰক্ষীৰ পোষ্টাৰিং মষ্ট ৱান্টেড সন্ত্ৰাসবাদীৰ ফটো সম্বলিত পোষ্টাৰিং কৰিছে আৰক্ষীয়ে তালিকাৰ শীৰ্ষত খালিস্তান টাইগাৰ ফ'ৰ্চৰ মুৰব্বী অৰ্শদীপ সিং লালকিল্লাৰ বিস্ফোৰণৰ পিছত আকৌ বিস্ফোৰণৰ পৰিকল্পনা সন্ত্ৰাসবাদীৰ ৰেল ষ্টেচন বাছ টাৰ্মিনেলক লৈ সতৰ্কতা জাৰি কৰা হৈছে গণৰাজ্য দিৱস সমাগত গণৰাজ্য দিৱস অৰ্থাৎ 26 জানুৱাৰীত ৰাজধানী দিল্লী উৰুৱাই দিয়াৰ ভাবুকি সন্ত্ৰাসবাদীৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ 8খনকৈ যুদ্ধ বন্ধ কৰাৰ পিছতো মোক শান্তিৰ নোবেল বঁটা নিদিলে গতিকে পৃথিৱীৰ শান্তিৰ চিন্তা কৰাৰ কোনো দায়িত্ব মই অনুভৱ নকৰোঁ এতিয়া গ্ৰীণলেণ্ড দখলৰ দিশত আমেৰিকা যুক্তৰাষ্ট্ৰই কঠোৰ পদক্ষেপ ল'ব এইদৰে আনুষ্ঠানিক ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক নোবেল বঁটা নিদিয়াক লৈ পুনৰবাৰ ৰাজহুৱাকৈ নিজৰ ক্ষোভ উজাৰিছে 8খনকৈ যুদ্ধ বন্ধ কৰাৰো দাবী উত্থাপন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে